নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইউচিচিৰ বিৰোধিতাৰে ওলাই আহিছে লাখ লাখ মুছলমান। ইউচিচি মানি নোলোৱাৰ হুংকাৰ মুছলমানসকলৰ। দৰবাৰ শ্বৰীফৰ বৎসৰিক অনুষ্ঠানত এই হুংকাৰ পাৰিজাতা আব্দুল ৱাছিদ চৌধুৰীৰ। ভাৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ। ভাৰতত সকলোকে নিজৰ সভ্যতা সংস্কৃতি আৰু ধৰ্মৰ সৈতে জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে। ইছলাম হৈছে শান্তিৰ ধৰ্ম, গতিকে মুছলমানসকলে শান্তিৰে জীয়াই থাকিব বিচাৰে। এই মন্তব্য কৰিছে তান্তুৰ দৰবাৰ শ্বৰীফৰ পীৰজাদা আব্দুল ৱাছিদ চৌধুৰীয়ে। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ অনুষ্ঠিত হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 2,80,216 গৰাকী পৰীক্ষাৰ্থী। মুঠ 877টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। প্ৰথমবাৰৰ বাবে অনলাইনত লোৱা হ'ব পৰীক্ষাৰ্থীৰ উপস্থিতি। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ দিন ইতিমধ্যেই ঘোষণা কৰা হৈছে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মিয়া কেৱল চৰত নাথাকে। মিয়াক পূৰ্বতে ন অসমীয়া বুলি অভিহিত কৰা হৈছিল। মিয়া কেতিয়াও সন্দেহজনক বাংলাদেশী নহয়। মিয়া বুলি ক'লে লাজ পাব নালাগে। মিয়া সন্দৰ্ভত এখন বিধেয়ক আনিব লাগে। মই বিধানসভাত এই বিধেয়কখন আনিব লাগে বুলি ক'ম। মিয়াসকল একত্ৰিত হওক। অসমীয়াৰ এটা জনগোষ্ঠী মিয়া জনগোষ্ঠী। মিয়াটোও এটা জনগোষ্ঠী। মিয়াসকলৰ পূৰ্বপুৰুষ হৈছে অসমীয়া। মুছলমান গাঁৱত গ'লে এতিয়াও নিজকে অসমীয়া বুলি কয়। মিয়াসকলে অসমীয়া বুলি কৈ গৌৰৱবোধ কৰে। মিয়াসকলে সদায় অসমীয়া বুলি নিজকে পৰিচয় দিব। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভোটাৰ কাৰ্ড যদি হেৰাইছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ঘৰতে বহি পুনৰ লাভ কৰিব ভোটাৰ কাৰ্ডখন। নতুনকৈ ভোটাৰ কাৰ্ডখন পাবলৈ কি কৰিব? নিৰ্বাচন আয়োগৰ ৱেবছাইটলৈ যাওক। ডাউনলোড কৰক এপিক 022 ফৰ্মখন। ইয়াৰ পিছতে আপুনি ফিল আপ কৰক ফৰ্মখন। ভোটাৰ কাৰ্ডখন যে হেৰাইছে তাৰ তথ্য দিয়ক। FIR কপি, ঠিকনা, যিকোনো পৰিচয় পত্ৰ তথ্য সংলগ্ন কৰক। এই ফৰ্মখন সহ সকলো তথ্য জমা দিয়ক নিৰ্বাচনী কাৰ্যালয়ত। ফৰ্মখন জমা দিয়াৰ পিছতে আপোনাক দিব ৰেফাৰেন্স নম্বৰ। সকলো তথ্য পৰীক্ষা কৰিব নিৰ্বাচনী কাৰ্যালয়ে। ইয়াৰ পিছতে আপোনাৰ বাবে সাজু হৈ উঠিব নতুন ভোটাৰ কাৰ্ড। আপুনি কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব পাৰিব আপোনাৰ নতুন কাৰ্ডখন। ভোটাৰ কাৰ্ড যদি হেৰাইছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো কাৰণ নাই। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাজাৰ হাজাৰ মুছলমানৰ ভূমি দখল কৰি থকা মাতাব্বৰৰ বিৰুদ্ধে চলিব অভিযান। সদনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰৰ মুছলমানৰ ভূমি দখল কৰি থকা মাতাব্বৰৰ বিৰুদ্ধে চলিব অভিযান। মুছলমানৰ বাবে থকা হাজাৰ হাজাৰ ভূমি মুক্ত কৰাব অসম চৰকাৰে। চৰৰ হাজাৰ হাজাৰ বিঘা ভূমি মাতাব্বৰৰ পৰা মুক্ত কৰাৰ বাবে চলিব তীব্ৰ অভিযান। মাতাব্বৰৰ তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে অসম চৰকাৰে। মাতাব্বৰৰ ভূমি মুক্ত কৰি প্ৰদান কৰিব চৰৰ মুছলমান লোকক। চৰ অঞ্চলৰ মাতাব্বৰক চাফা কৰিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। হাজাৰ হাজাৰ মুছলমানৰ ভূমি দখল কৰি থকা মাতাব্বৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো কৈছে গুটখা পান মছলা সুৰাক লৈ বৃহৎ নিৰ্দেশনা। ৰাস্তাই ঘাটে আলিয়ে গলিয়ে লগাব নোৱাৰিব বিজ্ঞাপন। সুৰা গুটখা পান মছলাৰ বিজ্ঞাপন লগোৱাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। পৌৰ নিগম এলেকাত নিষিদ্ধ কৰা হৈছে গুটখা পান মছলাৰ বিজ্ঞাপন। সুৰাৰ বিজ্ঞাপনো লগাব নোৱাৰিব। গুৱাহাটী পৌৰ নিগমে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। এজেন্সিয়ে উঠাই নিব লাগিব লগাই থোৱা বিজ্ঞাপনৰ পোষ্টাৰ, বেনাৰ, হোৰ্ডিং আঁতৰ কৰিব লাগিব পৌৰ নিগম এলেকাৰ পৰা। গুটখা পান মছলা সুৰাক লৈ বৃহৎ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জ্ঞানবাপীত মন্দিৰ নিৰ্মাণৰ বিৰোধিতা মুছলমান সমাজৰ। মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে লাখ লাখ মুছলমান। বৰেলীত মুছলমানৰ বৃহৎ প্ৰতিবাদ। মৌলানা তৌকিৰ ৰাজাৰ নেতৃত্বত জেল ভৰোৱা আন্দোলন। জুম্মা নামাজৰ পিছতে ওলাই আহিছে লাখ লাখ মুছলমান। তৌকিৰ ৰাজাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে মুছলমানৰ এই বৃহৎ প্ৰতিবাদ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান দিনহে বাকী আছে।
15 ফেব্ৰুৱাৰী পূৰ্বে কৃষকসকলে কৰিব লাগিব এটা বিশেষ কাম শীঘ্ৰে বীমা কৰক আপোনাৰ খেতিৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত বীমা কৰিব লাগিব আপোনাৰ খেতিৰ বীমা কৰিলে কৃষকে লাভ কৰিব নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ দেশজুৰি চলি আছে কৃষকৰ মহা অভিযান কিদৰে বীমা কৰিব আপোনাৰ খেতিৰ বীমা কৰাৰ বাবে লাগিব বহু কেইবিধ নথিপত্ৰ বেংক অনলাইন জমা সেৱা কেন্দ্ৰৰ জৰিয়তে কৰিব পাৰিব বীমা কৰিবৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পঞ্জীকৃত মোবাইল নম্বৰ লাগিব আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত থকা বেংক পাছবুক এইসমূহ নথিপত্ৰ হলে অনলাইনত গৈ আপুনি কৰিব পাৰিব বীমা আজিয়ে লিখি লওক এটা বিশেষ হেল্পলাইন নম্বৰটো কৈছে 1447